নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 20 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে এতিয়া লাভ কৰিব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে 22 নম্বৰ কিস্তি ধন কেতিয়া লাভ কৰিব এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে। NDTV ইণ্ডিয়াৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে PM किसान 22 इंस्टॉलमेंट किसान की खाते में कब आएगी 22वीं किस्त का 2000 रुपये। तो PM किষাণ আঁচনিৰ 22 নম্বৰ কিস্তি 2000 কোটি টকা চৰকাৰে কেতিয়া প্ৰদান কৰিব সেই বিষয়ত আৰু কি লিখা আছে পঢ়ি ভালদৰে আপোনালোকক বুজাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে PM किষাণ योजना 22 इंस्टॉलमेंट डेट। তাৰপিছত আৰু লিখা আছে अगर आप चाहते हैं कि आपके खाते में किसान सम्मान निधि की 22वीं किस्त का 2000 रुपये समय पर आ जाए तो आपको ये काम जरूर करना है। তাৰপিছত লিখা আছে PM किसान सम्मान निधि की 22वीं किस्त कब आएगी। PM किसान सम्मान निधि योजना PM किसान सम्मान निधि। তাৰপিছত আৰু লিখা আছে PM किसान की अगली किस्त यानी 22वीं किस्त जारी करने को लेकर ऐसे तो अब तक कई आधिकारिक घोषणा नहीं हुई है, लेकिन मीडिया रिपोर्ट के मुताबिक सरकार नए साल 2026 की शुरुआत 22वीं किस्त जारी कर सकती है। अगर ऐसे हो तो ये किसान के लिए बड़ी राहत होगी। तो ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে এতিয়া লাভ কৰিব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি 2000 কোটি টকা। তো 22 নম্বৰ কিস্তি 2000 কোটি টকা কৃষকসকলে 2026 চনৰ প্ৰথমতে নিজৰ বেংক একাউণ্টত লাভ কৰিব, কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো আপডেট এতিয়ালৈকে প্ৰকাশ কৰা নাই। তো এতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিত নাম থকা মহিলাসকলৰ বাবে নতুনকৈ চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় 3.0 শুভাৰম্ভ অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য অৰুণোদয় 3.0 হৈছে ইতিহাসৰ সৰ্ববৃহৎ দৰিদ্ৰতা হ্ৰাসকৰণ অভিযান। এতিয়া প্ৰতিগৰাকী হিতাধিকাৰীয়ে মাহে 1250 টকাকৈ পায়, য'ত গেছ চিলিণ্ডাৰ ক্ৰয়ৰ বাবে অতিৰিক্ত 250 টকা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। অৰুণোদয় হিতাধিকাৰীসকলক ফেব্ৰুৱাৰী মাহত এটি বিশেষ উপহাৰ দিয়া হ'ব। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো এতিয়াৰ পৰা কেৱল মাত্ৰ অৰুণোদয় আঁচনি 1250 কোটি টকাই নহয়, 1250 কোটি টকা পোৱাৰ উপৰিও আৰু 250 টকা অতিৰিক্তভাৱে লাভ কৰিব নিজৰ গেছ চিলিণ্ডাৰখন ক্ৰয় কৰাৰ সময়ত। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে অৰুণোদয় আঁচনিৰ উপৰিও চৰকাৰে বিনামূলীয়া চাউল, ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ আৰু দাইল, বিনামূলীয়া শিক্ষা, কন্যা সন্তানৰ শিক্ষাৰ প্ৰচাৰ, বিনামূলীয়া স্বাস্থ্যসেৱা আদি বিভিন্ন পদক্ষেপৰ জৰিয়তে কল্যাণৰ প্ৰতি দায়বদ্ধ অব্যাহত ৰাখিছে অসম চৰকাৰে। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।